ইছলাম ধৰ্মৰ যিটো ধৰ্মগ্ৰন্থ কোরআন শরীফত আল্লাহ তালাই কৈছে যে একমাত্ৰ আল্লাহৰ বাহিৰে অন্য কোনো উপাস্যক উপাসনা কৰিব নোৱাৰি বা তেওঁলোকৰ বন্দনা কৰিব নোৱাৰি। একমাত্ৰ ক্ষমতাৰ অধিকাৰী আল্লাহ আৰু আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য দেৱ দেৱীৰ উপাসনা কৰাটো আটাইতকৈ ডাঙৰ গুনাহ। এই ক্ষেত্ৰত ইছলাম ধৰ্মৰ লোকসকলক বাধ্যতামূলকভাৱে কোনো অন্য ধৰ্মৰ দেৱ দেৱীৰ আৰাধনা কৰা বা তেনেধৰণৰ কিবা মন্ত্ৰ বা তেনেধৰণৰ কিবা ক'বলৈ বাধ্য কৰাটো আমি ভাবোঁ গণতন্ত্ৰৰ পৰিপন্থী, ভাৰতৰ সংবিধানৰ পৰিপন্থী। গতিকে এই বিষয়টো বাধ্যতামূলক কৰাটো কোনোপধ্যেই ভাৰতৰ গণতান্ত্ৰিক ভাৰতৰ সাংবিধানিক ৰীতি নীতি মতে এইটো বৈধ নহয়। বাধ্যতামূলকভাৱে এই গীতটো গাই পেলাই আপলোড কৰিব দিয়াটো এইটো এক হিচাপে ইছলাম ধৰ্মৰ ওপৰত এটা হস্তক্ষেপ আৰু ধৰ্মীয় যিটো আকিদা বিশ্বাস বা ইছলাম ধৰ্মৰ মৌলিকতা বিনষ্ট কৰাৰ এটা ষড়যন্ত্ৰ। গতিকে এইটোৰ আমি প্ৰতিবাদ কৰিছোঁ।